বুৰিডিং মহোৎসৱ 2025 5 জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ'ব আৰু ডিব্ৰুগড় জিলাৰ দুলিয়াল থানাৰ অন্তৰ্গত টিংগেৰ চাৰিআলি পেট্ৰল পাম্পৰ কাষত যিখন পেট্ৰল পাম্প আছে পেট্ৰল পাম্পৰ কাষত আমাৰ বুৰিডিং অনুষ্ঠানটি মহোৎসৱটি অনুষ্ঠিত কৰা হ'ব আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আনন্দ মেলা বাণিজ্য মেলা সাৰ্কাছ আৰু যাদু সংগীত অনুষ্ঠান আৰু চিত্ৰাংকন প্ৰতিযোগিতা জাতীয় সাজপাৰ প্ৰতিযোগিতা ইত্যাদি তাত আমি কাৰ্যসূচী লোৱা হৈছে আৰু লগতে যিদিনাখন আমাৰ 5 তাৰিখে শুভাৰম্ভ কৰা হ'ব সেইদিনাখন মাৰাথন দৌৰ প্ৰতিযোগিতাৰে আমাৰ এই প্ৰথম কাৰ্যসূচী মুকলি কৰা হ'ব আৰু মাৰাথন দৌৰৰ যিসকল প্ৰতিযোগী অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকক আমি আমাৰ এই কাৰ্যালয়ত আহি যোগাযোগ কৰিব লাগিব কাৰ্য নম্বৰ দিয়া হ'ব আৰু দ্বিতীয়তে কথা হ'ল প্ৰায় আমি এতিয়া 5 কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে 5 কিলোমিটাৰলৈকে মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আমি সীমা নিৰ্ধাৰিত কৰিছোঁ আৰু দ্বিতীয় কথা হ'ল যিসকলে অংশগ্ৰহণ কৰিব তেওঁলোকক আমি প্ৰত্যেককে এখন এখনকৈ চাৰ্টিফিকেট দিম আৰু যিসকল বিজেতা প্ৰথম দ্বিতীয় তৃতীয় হ'ব তেওঁলোকক আমি নগদ ধনেৰে পুৰস্কৃত কৰিম এইটো আপোনাৰ সংগীত অনুষ্ঠানৰ কথা কৈছে এক লোকেল শিল্পী গাবলৈ প্ৰতিযোগিতা পাতিব নাই নে কেনেকুৱা ধৰণৰ বাহিৰৰ পৰা শিল্পী আহিব নহয় আমি আচলতে কি হয় যিসকল যুৱক যুৱতী কণ সৰু ল'ৰা ছোৱালী নিজৰ প্ৰতিভা বিকাশ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে আমি এটা প্লেটফৰ্ম ৰাখি দিছোঁ তেওঁলোকে নৃত্য গান প্ৰতিযোগিতা তেওঁলোকে কৰিব পাৰিব তেওঁলোক কোনো ধৰণৰ মাচুল দিব নালাগে আৰু তেওঁলোকে আহি নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিব আপোনালোকৰ যোগাযোগ নম্বৰ দিছে নেকি হয় আমাৰ যোগাযোগ নম্বৰ আছে আমাৰ নম্বৰবিলাক আমি এবাৰ গাই দিছোঁ 94351 73511 আকৌ কৈছোঁ 94351 73511 7002277 985 9706 493 439 9859 790 607 6000 40 4959 7002193 এইকেইটা যোগাযোগ নম্বৰ এই যোগাযোগ নম্বৰত তেওঁলোকে ফোন কৰিলে সকলোখিনি তথ্য পাব আৰু লগতে আমি মাঘ বিহুৰ দিনাখন আৰু যেহেতু আমাৰ এইটো আমি আচলতে আমাৰ এমহীয়া কাৰ্যসূচী লৈছোঁ এইটো এমহীয়া কাৰ্যসূচীৰ ভিতৰত আমাৰ মাঘ বিহু তাতে পৰিব গতিকে মাঘ বিহুৰ দিনাখন আমি তাত মেজি জ্বলোৱা এটা আমি কাৰ্যসূচী লৈছোঁ গতিকে সকলো ৰাইজক এই মেজি কাৰ্যসূচীত আহি সকলোৱে তাত সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু বিশেষ তেনেকুৱা ধৰণৰ আৰু আমাৰ যদি কাৰ্যসূচী থাকে তেন্তে আপোনালোকক নিশ্চয় আমি আগন্তুক দিনত অৱগত কৰি যাম এতিয়া মাৰাথন ৰেচটো দৌৰটো অকল পুৰুষৰ ভিতৰত না মহিলা হ'ব পাৰিব আমি পুৰুষ মহিলা যিসকল আজিকালি যুৱতী যিবিলাকে তেওঁলোকে প্ৰায় দেখোঁ আমি বাটেদি গৈ থাকিলে তেওঁলোকে সদায় ৰাতিপুৱা আজিকালি পুলিচ আৰক্ষী বিভাগৰ কাৰণে তেওঁলোকে চেষ্টা কৰি থাকে গতিকে তেওঁলোকে আহক পুৰুষ মহিলা উভয় আমাৰ লগত ইয়াত অংশগ্ৰহণ কৰিব পাৰিব বয়সৰ মানে আমি 18+ আমি দিছোঁ 18ৰ ওপৰত আৰু এইফালে আপোনাৰ যিসকলে কৰিব পাৰে আহিব পাৰে 18+ 18 বছৰ উৰ্ধৰ মাচুল 200 টকাকৈ আমি নিৰ্ধাৰণ কৰিছোঁ আৰু জাতীয় সাজপাৰ যিসকলে আহিব তেওঁলোককো আমি নগদ ধনেৰে পুৰস্কৃত কৰিম আৰু চিত্ৰাংকন প্ৰতিযোগিতা তেওঁলোকে আহক তেওঁলোককো আমি তেওঁলোকে নিজৰ নিজৰ প্ৰতিভা দেখাওক আমি তেওঁলোককো আমি চাৰ্টিফিকেট আৰু নগদ ধনেৰে পুৰস্কৃত কৰিম প্ৰথম বাৰ্ষিক বুঢ়ীদিহিং মহোৎসৱ আয়োজন কৰিবলৈ লৈছোঁ আৰু তাৰে আজি প্ৰথম কাৰ্যসূচী হিচাপে আমি টিংৰাই চাৰিআলি স্থিত টিংৰাই কমাৰ্চিয়েল হাব ইডেন ফুড ভিলেজত আমি আমাৰ বুঢ়ীদিহিং মহোৎসৱৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিলোঁ আৰু কালিৰ পৰাই আমি এই মহোৎসৱৰ প্ৰচাৰৰ কাম আৰম্ভ কৰিম লগতে আমি এই অনুষ্ঠানত আনন্দ মেলা সাৰ্কাছ যাদু বাণিজ্য মেলা এক্সপো অনুষ্ঠিত কৰা হ'ব লগতে আমাৰ স্থানীয় ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ প্ৰতিভা বিকাশৰ বাবে আমি সাংস্কৃতিক সন্ধ্যা থৈছোঁ লগতে বিভিন্ন প্ৰতিযোগিতা যেনে মাৰাথন দৌৰ প্ৰতিযোগিতা
জাতীয় সাজপাৰ প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাসমূহৰ প্ৰপত্ৰসমূহ আমি কালিৰ পৰা আমাৰ এই কাৰ্যালয়ৰ পৰা বিতৰণ কৰিবলৈ আৰম্ভ কৰিম। গতিকে যিকোনো প্ৰতিযোগীসকল আছে, ইচ্ছুক প্ৰতিযোগীসকল, তেখেতসকলক আমি কাৰ্যালয়ত যোগাযোগ কৰি প্ৰতিযোগিতাসমূহৰ প্ৰপত্ৰসমূহ ল'বলৈ অনুৰোধ জনাইছোঁ। আৰু যিহেতু আমাৰ এই বুঢ়ী দিহিং মহোৎসৱ জানুৱাৰী 5 তাৰিখে ৰাতিপুৱা 6টা বজাত মাৰাথন দৌৰ প্ৰতিযোগিতাৰে শুভাৰম্ভ কৰা হ'ব। আৰু এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ নাম অন্তৰ্ভুক্তিৰ অন্তিম তাৰিখ হৈছে 31 ডিচেম্বৰ 2024। আৰু লগতে আমি জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ অন্তিম নাম অন্তৰ্ভুক্তিৰ অন্তিম তাৰিখ হিচাপে 10 জানুৱাৰী 2025 তাৰিখে লৈছোঁ। গতিকে এই কেইদিনৰ ভিতৰতে আমি সমূহ প্ৰতিযোগীসকলক আমাৰ কাৰ্যালয়ত যোগাযোগ কৰি প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানত আমি স্থানীয় ৰাইজৰ লগতে আমাৰ সমগ্ৰ অসমৰ ৰাইজক আমি অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। অনলাইন এয়া ফৰ্ম কিবা নামভৰ্তি হ'ব নেকি? অনলাইন চিষ্টেমটো আমি থোৱা নাই, যিহেতু আমি কালিৰ পৰা কাৰ্যালয়ত আমি প্ৰপত্ৰসমূহ মুকলি কৰিম। গতিকে আমি সমূহে ইয়াৰ পৰা সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাম।